ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'। হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। মই আছোঁ এতিয়া বৰ্তমান ৰ'ডটোপা আকৌ বানপানী। এইখিনি দেখিছে বানপানী যোৱা যিধৰণে তাণ্ডৱ দেখুৱালে। এতিয়া ইয়াৰ ৰাইজে বহুত ভয়ত হৈ আছে আৰু এয়া দেখিব পাৰিছে মানুহখিনি কি ধৰণে এনেকুৱা বানৰ পানীৰ মাজতে গৈ আছে। আৰু আমাৰ ইমাম চাব, এয়া আসসালামু আলাইকুম, আমাৰ ইমাম চাব। আৰু এইখন বান বহুত পানীখিনি কমিছিলে, কিন্তু এতিয়া ইয়াৰ মানুহে আকৌ ভয় কৰি আছে, তাকে আকৌ বান তেনেকুৱা আকৌ ৰূপ ল'ব নেকি। আৰু সম্ভাৱনা পানী আগৰ পৰা আকৌ বাঢ়িছে। এই নদীৰ পানী আৰু মোৰ এই গাঁৱৰ ল'ৰাসকল দেখিছে কি ধৰণে নিজৰ ঘৰৰ সামগ্ৰীখিনি নাওৰে, সেয়া নাও লৈ আহিছে। নাওলৈ নিজৰ ঘৰৰ সামগ্ৰীখিনি পাৰ কৰিবলৈ চেষ্টা কৰি আছে, কিয়নো নিশাহৰ ভিতৰত চাগে বানৰ তাণ্ডৱ আকৌ হ'ব বুলি তেওঁলোকে ভাবিছে। সেইবুলিহে এতিয়া তেওঁলোকে নিজৰ ঘৰৰ সামগ্ৰীখিনি নাৱেদি পাৰ কৰিম বুলি তেওঁলোকে চেষ্টা চলাই আছে। আৰু কিছুমান মানুহে নিজৰ বস্তুবিলাক লৈ গৈ আছে। আৰু সকলো আপোনালোকক ভিডিঅ' দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰিব। আৰু ভিডিঅ'টো অলপ বেয়া লগা ভিডিঅ', কিন্তু আপোনালোকে চাব। চ' আপোনালোকক দেখুৱাই আছোঁ বহুত এখন দুখ লগা এখন ভিডিঅ'। আৰু মানুহখিনি যি ধৰণে ইয়াৰ বসবাস কৰি আছে, সঁচাকৈ বহুত দুখ লগা। আৰু তেনেকুৱা পৰিস্থিতি আগলৈ নাহক তাৰে কামনা। আৰু এই চক কি ধৰণে ঘৰ দেখিছে, যিহেতু যোৱাকালি ইয়াত গোটেই পানী শুকাই গৈছিলে ক'ব পাৰি, কিন্তু সেই ৰাতিপুৱাৰ পৰা আজি আকৌ পানী বাঢ়িছে। চক টিউবৱেল পাতো চক কি ধৰণে। আৰু মই লাহে অলপ ভিতৰ ফালৰ পৰা সোমাবলৈ চেষ্টা কৰি আছোঁ। এই চক কি ধৰণে ইয়াৰ মানুহখিনি ইমান কষ্টত আছে। ঘৰে বচাব নে ঘৰটো চক গাইজ কি ধৰণে ঘৰটো ক্ষতি কৰিছে এয়া। আৰু পানী দেখিছে, যোৱা যিখন বানপানী হৈছিলে পানী কিমানলৈকে উঠিছে। আৰু মানুহখিনি এই ধৰণে যাতায়াত ইমান অসুবিধাৰ মাজত মানুহখিনি আছে, দেখিব পাৰিছে। যোৱা কালিলৈকে টিউবৱেল পাতো তলত আছিলে, কিন্তু আজি ৰাতিপুৱালৈকে টিউবৱেল আহি গ'ল। আজিও মানুহ অনুমান কৰিছে পানী আৰু বাঢ়িছে বুলি, হয় নাই? বহুত স্পীড পানী বাঢ়ি আছে, ন? ৰাতিপুৱাৰ পৰা বহুত সমান স্পীডত পানী বাঢ়ি আছে। মোটামুটি ৰাতিপুৱা এইটো টিউবৱেলটো শুকাইছিল। আচ্ছা, আকৌ 8টামান বজাৰ পৰা এনেকুৱা স্পীড হ'ল মানে বাঢ়িবৰ কাৰণে। কি আহিছে কোনে দিছে ক'ব নোৱাৰিছোঁ, কিন্তু ক'ব লাগিব। কিন্তু এইখিনি জেগা অলপ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধৰণে ঘৰৰ ক্ষতি হৈছে। দেখিব পাইছে কি ধৰণে ঘৰৰ ক্ষতি হৈছে। আৰু যিখিনি এই ঘৰটো আৰু মানে পৰিব এনেকুৱা অৱস্থাত হৈ আছে। আৰু ঘৰটো পৰিব, আৰু যদি অলপ পানী বাঢ়ে ঘৰখন পৰি যাব। চ' এতিয়া আকৌ মানে কমিব বুলি আশা লগা নাই, কিন্তু পানী বাঢ়িব। আৰু আপোনালোকে দেখিছে, মই আপোনালোক জুমৰ সৈতে দেখুৱাই দিছোঁ। এই মানুহখিনি চব কি ধৰণে তেওঁলোকৰ ঘৰৰ সামগ্ৰীখিনি কি ধৰণে নাৱত তুলি আনিছে এনেকুৱা। কিন্তু তেওঁলোকে ভয় কৰি আছে যাতে আকৌ যদি তেনেকুৱা পৰিস্থিতি নহওক বুলি তেওঁলোকে নাৱত তেওঁলোকে আনি আছে তেওঁলোকৰ ঘৰৰ বস্তুখিনি। আৰু ক'ব পাৰি নদীটো কিন্তু বহুত দূৰত আছে ন, ইয়াৰ পৰা নদীটো বহুত দূৰত আছে। নদীৰ কিমান দূৰত হ'ব? 500-600 কিলোমিটাৰ নদী দূৰত আছে, মিটাৰ 500-600 মিটাৰ দূৰত আছে। তাৰ পাছতো দেখিব পাৰিছে পানীটো ইমান চাপি আহিছে। আৰু ইয়াৰ আগৰ পৰিস্থিতি যিটো আছে ভয়ংকৰ আছিলে। আৰু গোটেই গাঁও ইয়াৰ পৰা উঠি পাতি বেলেগ গাঁৱলৈ বসবাস কৰিবলগীয়া হৈছে। এই ঘৰখন বনোৱা বেছি দিন হোৱা নাই, 6 মাহমান হৈছে। নতুনকৈ ঘৰটো নিৰ্মাণ কৰা এই ঘৰখন। আৰু আপোনালোকে দেখক কি ধৰণে বস্তু তেওঁলোকে কিন্তু ওলাব পৰা নাই। নিশাৰ ভিতৰতে তেওঁলোকৰ নদীৰ পানী এনেকুৱা তাণ্ডৱ দেখুৱালে, সময় পোৱা নাই তেওঁলোকৰ বস্তু বচাব নে মানুহৰ জীৱন বচাব। তো সেইবুলি তেওঁলোকে নিজৰ বস্তু যেনেকুৱা পাইছে তেনেকুৱা থৈছে। আৰু দেখিছে ঘৰৰ মালিকে কৈছে যোৱাকালিলৈকে পানী একদম শুকাই গৈছিলে,
আৰু তেওঁলোকে অলপ সকাহ পাইছিলে, কিন্তু আজি আকৌ পানী তেওঁলোকে আহিছে। দেখিছে কি ধৰণে, আৰু মই আছোঁ পানীৰ মাজতে আছোঁ, আৰু মোৰ লগত আছে মোৰ দাদা, এই ঘৰৰ মালিক, তেওঁলোকক সুধিম। চ' দেখিছে তেওঁলোকৰো অৱস্থা বেয়া, আৰু এয়া আছে। কি ক'ব? কি ক'ম আৰু, আমাৰতো আৰু দুৰ্ভাগ্যই হয় এইটো, আৰু কাক ক'ব? আল্লাৰ মাৰ হয় না, এইটোতো কোনো বন্দাৰ মাৰ নহয়, এইটোৱে আৰু। কিন্তু বানপানী মই শুনা মতে ইয়াৰকে আগত এবেলি হৈছিলে বহুত আগত, এইটো বোলে 88ত হৈছিলে, এনেকুৱা পানী আৰু কেতিয়াও হোৱা নাই। এনেকুৱা হোৱা নাই। নাই নাই। আৰু তাৰ পাছত এই 2024ত 2024 কিন্তু মানুহৰ 88ত পানীটো মই পোৱা নাই, সৰু আছিলোঁ তেতিয়া, মোৰ জন্ম 88ত। তো সেই পৰিস্থিতিটো আকৌ ৰিটাৰ্ণ হ'ল। যিসকলে বস্তুটো দেখা নাই, পোৱা নাই, বান কাক বুলি কয়, পানী কাক বোলে, এতিয়াহে বুজি পাইছে মানুহে। ছাগলী, গৰু, কিমান বস্তুৰ ক্ষতি হৈছে, কিমান বস্তুৰ ক্ষয় ক্ষতি হৈছে, একমাত্ৰ যাৰ গৈছে তেখেতে বুজি পায়, যাৰ দুখ তেখেতে বুজি পায়। অইনে আহে বাছ নিজৰ এণ্টাৰটেইনমেণ্ট কৰিবলৈ আহে, কিন্তু দুখৰ সময়ত ক'ব গ'লে কোনো নাহে। আৰু এতিয়া বৰ্তমান তেওঁলোকৰ দুখ চলি আছে, আৰু এই সময়তে আমাক সহায় কৰিছে দেই, এই সময়তে চৰকাৰে হওক, ৰাইজে হওক, বা কোনো দল সংগঠন হওক, এইটো মুহূৰ্তত আহি তেওঁলোকে সহায় সহযোগ কৰিব লাগে। আৰু ছ'চিয়েল মিডিয়া মাধ্যমেৰে মই দেখিব পাৰিছোঁ, বহুতে আমাৰ মাৰ্ঘেৰিটাৰ বহুতে ছ'চিয়েল ছাইডৰ সংগঠনে হওক, চৰকাৰী কৰ্মচাৰীয়ে হওক, বা গাঁৱৰ মানুহে হওক, বহুত ধৰণৰ সহায় কৰিছে। যিমান পাৰিছে, যোনে যেনেকৈ কৈছে তেনেকৈ সহায় কৰিছে। আৰু এতিয়া তেওঁলোকক মই আহ্বান জনাম, মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিম, তেওঁলোকে এবাৰ আহক, আহি কিনে এই প'ষ্টটো চাওক। তেওঁলোকে এতিয়ালৈকে সকাহ পোৱা নাই, তেওঁলোকে এতিয়ালৈকে সেই অসুবিধাৰ পৰা ওলাই যাব পৰা নাই, কিয়নো আজি অলপ সময়ৰ ভিতৰতে আকৌ তেনেকুৱা তাণ্ডৱ দেখিব পাইছে বানৰ। আপোনালোকে চাওক, মোৰ পিছফালে আপোনালোকে দেখিব পাৰিছে কি ধৰণে পানী বাঢ়ি আহিছে। আৰু নদী যথেষ্ট 60 মিটাৰ দূৰত আছে নদী, আৰু 60 মিটাৰ নদী দূৰত থাকোঁতেও বানো দিছিলে কিছুমান। এতিয়া আকৌ এই পানীটো আকৌ ঘৰৰ ভিতৰত সোমাই পৰিছে। এতিয়া আকৌ নদীৰ পানী বাঢ়ি আছে, দেখিছে পূৰা পানী আকৌ বাঢ়ি আছে। চব দেখিব পাৰিছে কি ধৰণে মানে পানী বাঢ়ি গৈ আছে। ৰাতিপুৱালৈকে নাছিলে, যিহেতু এনেকুৱা শুকান হৈ আছিলে, এনেকুৱা মাটি ওলাই আছিলে, কিন্তু এতিয়া আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ভিতৰত এতিয়া পানী সোমাব পালে। আৰু এইটো চাওক, মই কিমান তলত আছোঁ, মোৰ ভৰিখন দেখিব পাৰিছোঁ, মোৰ ভৰি কিমান, এইটো 1 আঁঠু পানী হৈ গৈছে ইতিমধ্যে, 1 আঁঠু। আৰু এখন ঘৰ ৰাস্তাৰ পৰা কিমান হাইটত থাকে সেইটো আপোনালোকে অনুমান কৰিব পাৰিব। জীৱন লগতে জীৱ আৰু জানুৱাৰ জীৱনো তেওঁলোকে বচাব চেষ্টা কৰিছে, যাতে নিশা হ'লে পানী হ'ব বুলি তেওঁলোকে আকৌ গৰু ছাগলী যি পাৰিছে তেওঁলোকে আকৌ লৈ গৈ আছে ওখ ঠাইলৈ এৰি, মানে এনেকুৱা ৰিফিউজি নিচিনা বস্তু এৰি মেলি আহি তেওঁলোকে বচাব পৰা বস্তু একমাত্ৰ পইচা নিজৰ ডকুমেণ্টছ। দেখিব পাইছে এইখিনি সকলো ডকুমেণ্টছখিনি তেখেতৰ, কিন্তু বস্তু আকৌ বনাব পাৰিব, কিন্তু ডকুমেণ্টছখিনি যদি এবাৰ হেৰাই গ'ল তেওঁলোকে আৰু বনাব নোৱাৰে। চ' দেখিছে পানী কেনেকুৱা বাঢ়িছে। ভিতৰীয়া অঞ্চল ঘৰডুবা বুলি কয় এই ঠাইত আজি যোৱা 2-4 দিনৰ আগত যি ধৰণে ইয়াত এখন ধুমুহা বুলি ক'ব লাগিব, সেইটো হৈ গ'ল বানৰ ধুমুহা। আৰু এই বানৰ ধুমুহা ইয়াৰ গোটেই গাঁও মানুহে ইয়াৰ পৰা ওলাই গৈ কিছুমান স্কুলত, কিছুমান নামঘৰ, কিছুমান মছজিদত য'ত যেনেকুৱা পাৰিছে তেনেকুৱা আছে। আৰু মোক দেখি পাৰিছে তেওঁলোকে ডকুমেণ্টছখিনি লয়। আৰু অলপ ভিতৰলৈ গৈছিলোঁ, কিন্তু তাৰ আগত যাব পৰা নাই, কিন্তু পানী বাঢ়ি গৈ আছে। এতিয়া দেখিব পাৰিছে মোৰ 1 আঁঠু পানী। এতিয়া বৰ্তমান এইটো পানী হৈ গ'ল নদী, এইটো হৈ গ'ল মেইন ৰোড, এইটো মেইন ৰোড, ৰডুবা সোমোৱা মেইন ৰোড হয়। কিন্তু মেইন ৰোডৰ সন্মুখতে এই ধৰণে পানী গোট খাইছে।
তো তেওঁলোকে আশা কৰিছে ৰাতিলৈকে আৰু পানী হ'ব বুলি সম্ভাৱনা আছে বুলি তেওঁলোকে গাঁও এৰি ওলাই গৈ আছে। ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মই এতিয়া বৰ্তমান আছোঁ ৰিলিফ কেম্পত। দেখিব পাৰিছে কি ধৰণে তেওঁলোকে ইয়াত এই স্কুলখনত আছে। দেখিব পাৰিছে কণ কণ ল'ৰা ছোৱালীও আছে, মহিলাসকলো আছিলে। বাঘ গৈছে, ধান বেয়া হৈ গৈছে, কাপোৰ চাপোৰ চব পানীত গুচি গৈছে, কুকুৰা মৰিলে, ছাগলী মৰিলে, গৰু মৰিলে, এনেকৈ আৰু কি ক'ম আৰু একোৱে নাই আৰু এতিয়া মানুহকেইটা জীয়াই আছে। এনেকুৱা অৱস্থা হৈ আছে। কি আছে বুজা নাই। এতিয়া পানী যিমান দেৰিলৈকে আছে আৰু আহি আছে তাৰ পৰা ইয়াতে আছে। আপোনালোক কিমান দিন যেতিয়া বানপানী হোৱাৰ পৰা ইয়াতে আছে? 2 তাৰিখত উঠিছিলে পানী, 2 তাৰিখতে 29 তাৰিখে পানী উঠিছিল। 29 তাৰিখৰ পৰা আজি 6 তাৰিখ। বেৰনা চেৰনা চব ফুলি গৈছে। চ' তেওঁলোকে এনেকুৱা এখন সময় পাৰ কৰিছে, এনেকুৱা সময় ক'ব লাগিব। আৰু সঁচাকৈ মোক বহুত বেয়া লাগিছে আজি এই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ, কিন্তু উপায় নাই, দেখুৱাব লাগিব। তেওঁলোকৰ দুখ মানে মোৰ দুখ, হয় নাই? সেইকাৰণে আজি ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ আহিলোঁ। আৰু এই স্কুলত আছে নে প্ৰথমে এতিয়া আপোনালোকে? স্কুলৰ নাম আৰু কিবা সুবিধা পাইছে আপোনালোকে ইয়াত মানে খোৱা বোৱা, পানী চানী, লেট্ৰিন বাথৰুমৰ দি আছে ন? চৰকাৰৰ ফালৰ পৰা দিছে নে এনেকুৱা ৰাইজে? ৰাইজেও সহায় কৰিছে, চৰকাৰে সহায় কৰিছে ন? চবেই দি আছে ন? চ' তেওঁলোকে আছে এতিয়া যি ধৰণে এতিয়া বানৰ তাণ্ডৱ হৈ আছে, তেওঁলোকে এতিয়া আশা কৰা নাই যে আকৌ তেওঁলোকে পুনৰ তেওঁলোকৰ ঘৰলৈ যাব বুলি। আৰু যিহেতু মই এতিয়া পৰিস্থিতি আপোনালোকে দেখুৱালোঁ, যিহেতু পানী বাঢ়ি আছে, কালিলৈকে পানী চাগে বাঢ়িব বুলি মোৰ ভাৱনা, কিন্তু ওপৰৱালা ঘৰত পানী নবাঢ়ক, কমক বুলি সকলোৱে প্ৰাৰ্থনা দোৱা হেৰি কৰিছে পানীটো কমক। কিন্তু এই কণমানি ল'ৰা ছোৱালীবিলাক দেখিছে, তেওঁলোকে পানী কি বস্তু তেওঁলোকে বুজি নাপায়। এই সৰু সৰু ল'ৰা ছোৱালীখিনি বানপানী কি বস্তু তেওঁলোকে বুজি নাপায়, কিন্তু যাৰ মূৰত বানৰ পানী গৈ আছে তেওঁলোকেহে বুজি পায় বানপানী কি বস্তু। এখন বান আহিলে সম্পূৰ্ণ সম্পত্তি লৈ যায়। গৰু ছাগলী, গাঁৱৰ মানুহ একমাত্ৰ সম্পত্তি হ'ল গৰু ছাগলী। তেওঁলোকে সেইবোৰ লৈহে জীৱন পাৰ কৰে, আৰু সেইখিনি বস্তু যদি তেওঁলোকৰ হাতত নাথাকে, আপোনালোকে ভাবি চাওক কি ধৰণে তেওঁলোকে খেতি পথাৰৰ চিজন, ধান আছিলে ঘৰত, তেওঁলোকৰ ধানো উটুৱাই লৈ গ'ল, গৰু ছাগলী এইবিলাক সম্পূৰ্ণ উটুৱাই লৈ গ'ল। তেওঁলোকে কি ধৰণে আগলৈ জীৱনটো পাৰ কৰিব আপোনালোকে অনুভৱ কৰক। আৰু আপোনালোকে সমূহ মাৰ্ঘেটাবাসীক মই অনুৰোধ জনাম, কোনো দল সংগঠন, কোনো প্ৰশাসন, কোনো কথা নাই। আমি মানুহ হয়, আমি মানুহ হিচাপে ভূপেন হাজৰিকাই এখন কথা কৈ গৈছে, মানুহে মানুহৰ বাবে। তো আপোনালোকে উঠি পৰি আহক এই ৰ'দটোৰ পৰা এখন ভিতৰ অঞ্চললৈ। কি ধৰণে তেওঁলোকে বসবাস কৰি আছে, তেখেতক কি ধৰণে আছে অলপ বুজ লওক। তেওঁলোকে খোৱা খাদ্য অলপ যোগান ধৰক। আজি যদি আমি তেওঁলোকৰ কাষ চাপি নাহোঁ, তো তেওঁলোকে ক'লৈ যাব, কাৰ ওচৰত যাব, কাক ক'ব তেওঁলোকৰ মনৰ কথা। তো আমি এতিয়া একলগ লাগি আপোনাক আহি তেওঁলোকৰ আগত সহায় কৰোঁ আৰু যুঁজো এই বানপানীৰ লগত আমি একলগ হৈ যুঁজো। তো বলক আহক, দলে বলে আহক আৰু তেওঁলোকক সহায় সহযোগ কৰক। তেওঁলোকৰ অসুবিধা নহয়, অসুবিধা মোৰ, অসুবিধা এই ভায়ত, অসুবিধা গোটেই মাৰ্ঘেটাত। অকল তেওঁলোকৰ অসুবিধা হোৱা নাই, সকলো অসুবিধা আমাৰ গোটেইখিনি হৈছে। দ্বিতীয়টো গাঁৱত মহিলাসকল আছে, তেওঁলোকৰ অলপ কথা লওঁ, মনৰ কথাখিনি লওঁ, কিন্তু ক'বলৈতো সুধিবলৈ মোৰ মন যোৱা নাই, কিন্তু নোৱাৰা অৱস্থাত তেওঁলোকক সুধিছোঁ। এই কণমানিজন কি বুজে, কি জানে বানপানী কি বস্তু। আৰু চব এয়া এই গাঁৱৰ অঞ্চলৰ মানুহখিনি কি ক'ব, কেনেকুৱা আপোনালোক কেনেকুৱা আছে, কি সুবিধা পাইছে? সুবিধাটো পাইছোঁ বাৰু, নোপোৱাকৈ নাই থকা। আজি 3 দিনমান হ'ল আমি আহি এই স্কুলখনত আছোঁ। খোৱা বোৱা আমাৰ সেইখিনি যথেষ্ট দিছে বাৰু, তথাপিও আজি আমি ঘৰ দুৱাৰ এৰি আহি ইয়াত থাকিবলগীয়া হৈছে। আমাৰ বহু বস্তু অনিষ্ট হৈছে, গাই গৰু উটি গৈছে, ঘৰৰ হাঁহ কুকুৰা উটি গৈছে, তাৰ উপৰিঞ্চি ঘৰৰ বস্তু অনিষ্ট হৈছে। আজি সেইটো লৈ আমি বহুত দুখী আৰু দুখতে আছোঁ বুলিয়ে ক'ব পাৰে, যে সকলোখিনি থাকিও নাইকিয়া হৈ গ'ল। আজি সেইখিনি কৰিবলৈ আমাক এতিয়াও বহুখিনি সময়ৰ প্ৰয়োজন হ'ব আৰু বহু কষ্টও হ'ব। আমি বহু কষ্টৰে, আমি গাঁৱলীয়া মানুহ হয়, আমি গাঁৱত বাস কৰা মানুহ হয়, আমি
বহুত কষ্টৰে সেইখিনি আমি উপাৰ্জন কৰিবলগীয়া হয়। সেইখিনি আৰু কিনো ক'ম, এতিয়াতো আপোনালোকে দেখিছে আমি কেনেকুৱা অৱস্থাত আছোঁহি আজি এই স্কুলখনত ল'ৰা ছোৱালীয়ে ইয়াতে পাৰ কৰিছোঁ আৰু